Hello everyone, স্বাগতম জনাইছো লাইফ অফ টিছনাৰ অন্যটি ভিডিঅ'লে আপোনালোক সকলোকে এইফালে মানডে দিনটো শেয়াৰ কৰিব লৈছো। আজি মানে সকলোখিনি লেট হৈ গ'ল কাৰণ জানে স্কুল নাথাকিলে বহুত বেছি মানে খেলিমেলি হয় ৰুটিনখন। স্কুল থাকিলে ধুনীয়াকৈ মিলি যায়, ৰাতিপুৱা উঠা যায় যে, আৰু ৰাতিপুৱা উঠিলে যে জানে সকলো কাম ধুনীয়াকৈ হৈ যায় টাইমতে। আজি অকমান উঠাত দেৰি হৈ গ'ল যেহেতু স্কুল নাছিলে, তো সেইভাবে কামখিনি কৰাটো লেট হৈ গ'ল। মই মানে কিবাকৈ এক ব্ৰেকফাষ্টটো বনাই খুৱাই পঠালো, তাৰ পিছতে আহিছো কামবোৰত লাগিবলৈ। প্ৰথমতে বিছনাখনে পাৰি লম, বিছনাখন নাপাৰিলে বাকি যিমান কাম কৰক ৰুমবিলাক সিজিল নালাগে আৰু বাকি কাম কৰিও শান্তি নালাগে, মোৰ এনেকুৱাই হয়। গতিকে মই প্ৰথমতে বিছনাখনেই সিজিল কৰি ল'ব চেষ্টা কৰোঁ। এতিয়া গাও ধোৱা নাই মই, আজি অকণমান দেৰিয়ে হৈ গ'ল, গাটো লাহে লাহে ধুম বুলি ভাবিছোঁ। ঘৰখিনি সাৰা হ'লেও মোচাটো বাৰু নকৰোঁ, মোচাটো যেতিয়াকৈ বাইদেউ আহিব তো সাৰাটোতো কৰিব লাগিব, তো সাৰি মেলি গাটো ধুম বুলি ভাবিছোঁ। এতিয়া প্ৰথমতে মই বিছনাখনে পাৰি আছোঁ সিজিল কৰি, তাৰপিছত গা চা ধুই আহি কিবা এটা বনাব লাগিব নিজৰ কাৰণে, কিবা এটা খাই ল'ম। তাৰপিছত বাবু যেতিয়াকৈ উঠিছে অকণমান আগতে তাকো ৰঙা চাহ দিছোঁ, পঢ়া টেবুলত আছে, তাৰপিছতে কিবা এটা খাম আৰু এনেকৈ মিলাই, যেতিয়াকৈ দেৰিও হৈছে ভাতটো বাৰু সোনকালে খাই দিম এনেকৈ ভাবিছোঁ। তো এতিয়া বিছনাখন ঠিক ঠাক কৰি ল'লোঁ আৰু লগতে অকণমান আপোনালোকৰ লগতো ভিডিঅ' কৰি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। তো ব্লগটো শেষলৈ চাব, শেষত যদি ভাল লাগে হাউচ ৰুটিন ব্লগটো আজি, তেনেহ'লে ডেইলি ব্লগছ এটা নৰ্মেল। তো প্লিজ লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। এইফালে এতিয়া সাৰাখিনি কৰি আছোঁ, মোচাটো নকৰোঁ, ক'লোৱে আপোনালোক আগতে যেতিয়াকৈ মই সাৰাটো কৰি দিওঁ এতিয়া। তাৰপিছত এতিয়া গোটেই কামখিনি, ৰুমবিলাক ইমান ডাঙৰ ডাঙৰ যে মোৰ বহুত সময় লাগি যায় সাৰোঁতে আৰু সেইবাবে মানে বাইদেউজনীক ৰাখিছোঁ সাৰা মোচাৰ কাৰণে, যেতিয়াকৈ বহুত ডাঙৰ ডাঙৰ ৰুমখিনি তো চাফ চিকুণ কৰোঁতে বহুত সময় যায়। তো যি কি নহওক ৰাতিপুৱাৰ ভাগত ৰুমটো নাসাৰিলেও বেয়া লাগে, সেইবাবে ৰুমটো সাৰি দিলোঁ, বাহিৰৰ ফালে এনেকৈ ধুনীয়াকৈ অকণমান সাৰি দিলোঁ। বেছি লেতেৰাও নহয়, বাইদেউ যেতিয়াকৈ সন্ধিয়া আহে তো বেছি লেতেৰা নহয়, সন্ধিয়া যেতিয়াকৈ সাৰা মোচাখিনি কৰি থৈ যায় তো বেছি লেতেৰা নহয়। তো এনেকৈ মই অকণমান ওপৰে সাৰি দিবলৈ চেষ্টা কৰোঁ। তো এইখিনিয়ে আজি আৰু এনেকৈ দেখাই আছোঁ মানডেৰ দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি। আৰু তাৰপিছত আৰু ভিডিঅ' এনেকৈ কৰা হোৱাই নাই। তো আজি ভিডিঅ'টো দিয়াটো দেৰি হ'ল এইটো কাৰণতে মই নাছিলোঁ, মাহঁতৰ ঘৰত গৈছিলোঁ, কিবা এটা সৰুকৈ প্ৰগ্ৰেম এটা আছিল সেইবাবে। তো আহি পেলাই এতিয়াহে ভিডিঅ'টো মানে যিহেতুকে মানডেৰে হয়, আজি বহুত 4 দিনমান হৈয়ে গ'ল, তথাপি মানে আজি ভাবিলোঁ দিয়ে দিওঁ। ঘৰত গ'লে জানে এইবোৰ কাম কৰিবলৈ একদম মন নাযায়, আৰু ঘৰত গ'লে মই বেছিভাগ ভিডিঅ' নকৰোঁৱে কাৰণ কথা বতৰা পাতি থাকোঁতে যায়, আৰু ভিডিঅ' বাৰে কেমেৰা ওলাই ভিডিঅ' কৰি থাকিব ভাল নালাগে। তো সেইবাবে ঘৰত গ'লে এনেকৈ মই ভিডিঅ' কৰা নাযায় মাহঁতৰ ঘৰত গ'লে, আৰু তাত মানে মোবাইললৈ কোনো সম্পৰ্কই নাথাকে কাৰণ ইমানেই বেছি ভাল লাগে। আৰু আমাৰ ঘৰত মানুহ যে বহুত, আৰু ভণ্টিহঁতৰ তামচা ফূৰ্তি কৰোঁতে সময়খিনি গুচি যায়, গতিকে মোবাইলৰ কথা মনতে নপৰে। তো ঘৰত আহিলে অকলে থাকোঁ যে, তেতিয়াহে মোবাইলটো মানে বেছিকৈ চোৱা যায়। ঘৰত গ'লে একদম মোৰ মোবাইল লৰাই নহয়, গতিকে তাত গ'লে ভিডিঅ' চিডিঅ' দিয়া নহয় বাৰু। এতিয়া আহিলোঁ, যোৱাকালি অহাৰ পিছতহে এতিয়া ভিডিঅ'টো বোলো দি দিওঁ, যেতিয়াকৈ মানডেৰ দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভিডিঅ' কৰি থৈছিলোঁ, সেইবাবে আজি ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ মাজত আগবঢ়াই দিওঁ। চ' সেনেকৈ আৰু এতিয়া ডাইনিং চাইনিঙৰ দেখিছেনে এনেকৈ আৰু অৱস্থা এনেকুৱা হৈ আছে, অলপ চাফা কৰি আছোঁ। তাৰপিছত এতিয়া মানে মই কিটচেনটো চাফা কৰি আছোঁ সেইবাবে, আৰু তাৰপিছত এতিয়া আৰু লাহেকৈ গাটো ধুব যাম। এতিয়া গা ধুব গ'লোঁ, আৰু তাৰপিছত আপোনালোকক লগ পাইছোঁ মই গা পা ধুই পূৰা ধুনীয়াকৈ। এতিয়া অকণমান মূৰ চুৰখিনি চিজিল কৰি চুচি মেলি এতিয়া আপোনালোকক লগ পাইছোঁ, আৰু ডাইৰেক্ট আহি গৈছোঁ কিটচেনত, কাৰণ জানেই মোৰ গোটেই কাম হোৱাৰ পিছত ডাইৰেক্ট কিটচেনতে আহিব লগা হয়। আৰু এতিয়া কিবা এটা খাই লওঁ, তাৰপিছতে গোটেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। চাই থাকিব কি বনাওঁ কি কৰোঁ সকলোখিনি। লাঞ্চটো বনাব লাগিব সোনকালে, যেতিয়াকৈ উঠাত দেৰি হৈছে, জল্দি কৰিব লাগিব। তো গোটেইখিনি কাম কৰি আছোঁ। আনফালে গাখীৰ ৰাতি গৰম কৰা নাছিলোঁ, এতিয়া গাখীৰখিনি ওলাই ল'লোঁ, আৰু চাই থাকক আপোনালোকে, মই দেখাই আছোঁ সকলোখিনি আজিৰ দিনটোৰ। আৰু এইফালে আমি ভাতেই ল'লোঁ, বাবুয়ে গাখীৰ ভাত খাই আছে, ময়ো খাই ল'লোঁ ভাত অকণমান। মই অৱশ্যে গাখীৰেদি খোৱা নাই, মই অকণমান ভাজি আছিল সেয়াৰে খাইছোঁ ৰাতিৰ, আৰু নিমখ তেল এনেকৈ লৈয়ে খাইছোঁ, আৰু ভাতেই খালোঁ যেতিয়াকৈ ভাত আছিলে সেইবাবে ভাতেই খালোঁ। এতিয়া ডাইৰেক্ট কিটচেনত আহিছোঁ, বাচন বৰ্তনখিনি ধুই ল'লোঁ, তাৰপিছত আৰু মানে ভাতৰ যোগাৰ কৰিব হ'ব। ভাতৰ যোগাৰো লাহে কৰি আছোঁ।
আৰু আজি ভাবিছিলোঁ মানে মাছ বনাব, মাছ আছিলে, মাংস আছে বাৰু, কিন্তু মাছ বনাম বুলি ভাবোঁতে আৰু ভাবিলোঁ মাছ নবনাওঁ আজি নৰ্মেল নিৰামিষে খোৱা যাওক, যিহেতুকে আজি বাবু ক'লে মাছ নাখাওঁ বুলি, আৰু দেউতাকো মানে ফোন কৰিলে যে তেওঁ আহিব নোৱাৰিব দিনত। তো মাছ চাছবিলাক এনেকুৱা হয় যে ফেমিলিৰ গোটেইকেইজন থাকিলেহে বনাই মাছ মাংস খাই ভাল লাগে, অকলেনো কি খাব, গতিকে ভাবিলোঁ নবনাওঁৱে আজি, ৰাতিলৈকে বনাম বাৰু। মই নৰসিংহৰ পাতো অকণমান ৰেডি কৰিছিলোঁ মাছেৰে বনাম বুলি, আৰু যেতিয়া ফোন কৰিলে নাহোঁ বুলি তেতিয়া আৰু নবনালোঁ, ধুনীয়াকৈ ফ্ৰিজত সোমাই থ'লোঁ, পাছতহে বনালোঁ। বাবু মাছ ইমান বেছি ভাল নাপায়, গতিকে মাংস যেতিকে ৰাতি খাইছিলে সেইকাৰণে মই যেতিয়া নবনাম বুলি ভাবিলোঁ। এইফালে দেখিছেনে মই নৰসিংহৰ পাতখিনি ওলাই লৈছোঁ, মানে ফ্ৰিজত থৈ দিছোঁ যে অকণমান নষ্ট হৈ যায়, যিমানে ফ্ৰিজত যিমান ফ্ৰেছ বুলি ক'লেও মানে বহুত দিন হ'লে অকণমান নষ্ট হয়ে। কেইটামান পাত মানে ক'লা ক'লা পৰি গৈছে, ক'লাকেইটা মই ওলাই থৈ বাকী ভাল পাতখিনি ওলাই, আৰু এওঁৰ মানে নৰসিংহৰ পাতৰ জোলৰ মাছ খাই বহুত ভাল পায়, ভালো বাৰু এইবিলাক খোৱা এইবিলাক বস্তু আজিকালি খোৱা নহয়ে মানুহবোৰৰ, আমিতো বহুত বেয়া বস্তুৱে খোৱা যায় ন আজিকালি। তো নৰসিংহ ভেদাইলতা এইবোৰে মাছ চাছৰ জোল খালে বহুত বেছি ভাল হয়, তো এওঁ ভালো পায় বস্তুটো খাই, গতিকে মই বনাবলৈ অকণমান থৈ দিলোঁ আৰু। তো এনেকৈ ফ্ৰিজত থওঁতে অকণমান নষ্ট হৈছে, বহুত দিনেই হৈ গ'ল। তো ভাবিলোঁ আজি মাছেৰে বনাম বুলি মই ৰেডি কৰিয়ে দিছিলোঁ। তাৰপিছত এওঁক ফোন কৰিলোঁ, এওঁ ক'লে যে আজি দুপৰীয়া আহিব নোৱাৰিম। তো ভাবিলোঁ নাই, ৰাতিয়ে বনাম ধুনীয়াকৈ, ফ্ৰিজতে মানে মিক্সিটো মাৰি বোলো একেলগে ৰেডি কৰি থৈ দিওঁ। তো সেইবাবে এনেকৈ ধুনীয়াকৈ থৈ দিলোঁ মিক্সিত পিচি উঠি। তাৰপিছত এইফালে কেপচিকাম আৰু গাজৰৰ ভাজি এখন বনাম, আলু আৰু পটলৰ চব্জি এখন বনাম, তাৰ কাৰণে ৰেডি কৰি আছোঁ। আৰু এতিয়া কেৰাহীত তেল দি দিলোঁ, সৰু কেৰাহীটোত। ইয়াতে মই ভাজিখন বনাম কেপচিকাম আৰু গাজৰৰ, আৰু তাৰপিছত আলু আৰু পটলৰ জোলখন বনাম। আৰু আলু পটলৰ চব্জি খাই বহুত ভাল লাগে, দৈৰেতো বহুত বেছি ভাল লাগে খাই, কিন্তু দৈ বাৰু এতিয়া নাই, এনেই নৰ্মেলি চিম্পুলভাৱে বনাইছোঁ দুপৰীয়াৰ কাৰণে আজি সেনেকৈ। আৰু এইফালে কেপচিকাম আৰু গাজৰ ভাজি আছোঁ। তো ব্লগটো চাই থাককচোন কেনেকৈ কি কৰি আছোঁ। আৰু এইফালে পটলৰ কাৰণে পটলখিনি মই বইল কৰা নাই, আলুখিনি বইল কৰি লৈছোঁ, পটল বইল কৰা নাই, পটল দুফাল কৰি থৈ দিছোঁ। মানে এতিয়া ভাজি ল'ম আৰু আলু পটল বেলেগে অকণমান হালধি দি লৈছোঁ তেলত, তাৰপিছত বইল আলুখিনি দি দিছোঁ। এতিয়া আলুখিনি ফ্ৰাই কৰি আছোঁ। আলুখিনি ফ্ৰাই কৰাৰ পিছতে তাৰপিছত পটলখিনিও ফ্ৰাই কৰিম। পটলখিনি টুকুৰা কৰি লৈছোঁ। পটলখিনি বইল মই নকৰিলোঁ, যেনেকৈ পটককৈ সিজিয়ে যাব অকণমান তেলত ভাজিলে, তো সেইবাবে আলুখিনি অকণমান দিগদাৰ হয় সিজাতে, সেইকাৰণে আলুখিনি মই বইল কৰি লৈছোঁ। এইফালে ভাজিখনো হৈ আছে দেখিছেনে। আৰু এইখন ভাজি খাই বহুত বেছি ভাল লাগে কেপচিকামৰ মানে দিলে অকণ ফ্লেভাৰটো ভাল লাগে, কিন্তু বেছি চব্জি এনেকুৱা খোৱা নপৰে, গতিকে এনেকৈ মই ভাজিয়ে বেছিকৈ খাওঁ, আৰু নহ'লে চব বনাই দিওঁ সিহঁতক। তো এতিয়া আজি ভাজি বনাইছোঁ গাজৰৰ সৈতে, তাত কিন্তু একো দিয়া নাই আৰু বিন চিন নাছিলে, গাজৰ আৰু কেপচিকামে এনেকৈ ভাজিছোঁ, সেনেকৈ খায়ো বহুত বেছি ভাল লাগে। এইফালে দেখিছেনে পটলখিনিও টুকুৰা কৰি লৈছোঁ। পটলখিনি মই কৈছিলোঁ পটলখিনি বইল কৰি লোৱা নাই, এনেই ফ্ৰাই কৰি লৈছোঁ। তাৰপিছত এতিয়া মানে চব্জিখন বনাম। ইয়াতে মছলা অকণমান দিছোঁ, জিৰা ধনিয়া এইখিনি দিছোঁ, কাশ্মীৰী পাউডাৰ এনেকুৱা ধৰণে দিছোঁ, ডাঙৰ চাইজৰ পিঁয়াজ এটা দিছোঁ, তাৰপিছত আদা নহৰু পেষ্টখিনি একদম সেইখিনি দিলেই আচল টেষ্টটো আহে, আদা নহৰু পেষ্ট অকণমান দি দিছোঁ। এনেকৈ দি ভাজি তাৰপিছত ভাজি ৰখা পটল আৰু আলুখিনি দি দিম, আৰু এনেকৈ পটলৰ চব্জি চিম্পুলভাৱে বনাইছোঁ। তো সেইখিনি আজি আৰু কি বনাই আছোঁ এনেকৈ ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ, ৰেচিপি নহয় বাৰু কোনো, এনেকৈ আৰু দেখাইছোঁ মানে। আৰু কেঁচা জলকীয়া দুটা কাটি দিছোঁ, আৰু এইফালে আদা নহৰু অকণমান পেষ্ট দি দিলোঁ। তো এইখিনি এতিয়া ভাজি লৈ অকণমান মই ইয়াতে ভজাৰ অকণমান পানী দি এইখিনি ভাজি ল'ম। তাৰপিছত আলু পটলখিনি যিহেতুকে ভজা হৈয়ে আছে, তো ইয়াতে দি দিম পিছত, আৰু পটককৈ হৈও যাব। অকণমান পানী দি লৈছোঁ, যিহেতুকে মছলাখিনি অকণমান ড্ৰাই হৈ গ'লে জ্বলি যোৱা নহয়, অকণমান পানী দি দিছোঁ, হালধি দিছোঁ, এইফালে জিৰাৰ গুড়ি গোটেইখিনি দি দিছোঁ নৰ্মেল, আৰু এইফালে চব্জি মছলা অকণমান দি দিলোঁ, তাৰপিছত ৰেড চিলি পাউডাৰ অকণমান দিম, দি পেলাই এইখিনি ভজা হোৱাৰ পিছতে বাকী চব্জিখিনি পেলাই দিম তাতে। এনেকৈ আৰু নৰ্মেলভাৱে তৰকাৰীখন বনালোঁ, আৰু লগতে আজি অলপকৈ ভিডিঅ'টো আপোনালোকলৈ এনেকৈ আগবঢ়াই আছোঁ ডেইলি ব্লগ এটা। এইফালে কাশ্মীৰ মিৰ্চ অকণমান দি দিলোঁ, ৰেড চিলি পাউডাৰখিনি কাশ্মীৰী ৰেড চিলি পাউডাৰখিনি অকণমান দি দিলোঁ কালাৰটোৰ কাৰণে। চ' সেয়া আৰু দেখাই আছোঁ। যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কমেণ্ট কৰিব, ডেইলি ব্লগছ দিবলৈ চেষ্টা কৰিছোঁ, নহ'লে মোৰ ব্লগ
মই কৰি যদিও ভাল পাওঁ কি হয় ভিডিঅ' ঠিকেই কৰোঁ কিন্তু এডিট কৰাৰ কাৰণে মোৰ ইমানে এলাহ ধৰে এডিট কৰোঁতে কেতিয়াবা এনেকুৱা হয় কিছুমান ভিডিঅ' কৰি থোৱাৰ পিছতো ডিলিট কৰিব লগা হয় স্পেচ নোহোৱা হৈ যায় তাৰমানে বেলেগ ভিডিঅ' কৰিবলৈ কাৰণ ইমান বেছি মোৰ এলাহ লাগে এডিট কৰিবলৈ এডিটৰ কাৰণে মোৰ ভিডিঅ'ৰ ইমান লেট হয় মই এডিট কৰাৰ কাৰণে বহুত বেছি মানে দিগদাৰ পাওঁ সেইবাবে মানে ভিডিঅ'বিলাক দিয়াত দেৰি হয় নহ'লেতো এনেকুৱা হয় মই ডেইলি ব্লগছ দিবলৈ আগৰ ভিডিঅ'টো কওঁ মই যে ডেইলি ব্লগছ দিম যিহেতুকে ভিডিঅ' কৰি ভাল লাগে ডেইলি লাইফষ্টাইলটো দেখাবলৈ চেষ্টা কৰোঁ ডেইলি ৰুটিনখিনি কিন্তু কি হয় ভিডিঅ' কৰোঁ যদিও দিয়া নহয় আৰু তাৰপিছত ভিডিঅ'বোৰ ডিলিট কৰিব লগাই হয় চ' সেনেকুৱা হয় এডিট কৰাৰ কাৰণে এডিটত মোৰ ইমানেই বেছি এলাহ লাগে মানে কৰিম এনেকুৱাকৈ ভাবা যায় যে আজি কৰিম কালি এনেকৈ থাকোঁতে ভিডিঅ' পুৰণা হৈ যায় তাৰপিছত আৰু পুৰণা হ'লে আপোনালোকৰ লগত শ্বেয়াৰ কৰিও ভাল নালাগে সেইবাবেহে দিব নোৱাৰোঁ আজি দেখিছেনে এইটো মানডেৰ ভিডিঅ' এতিয়া আজি মই থাৰ্ছডে দি আছোঁ উপায় নাই তাৰপিছত নেক্সট ডে মাহঁতৰ ঘৰত গুচি যোৱাৰ পিছত আৰু তাত গ'লেতো গম পালে মই আগৰ ক'লোৱে যে তাত আৰু বেছি মোবাইলৰ লগত সম্পৰ্ক নাথাকে মাহঁতৰ ঘৰত গ'লে তো সেনেকৈ আৰু ভিডিঅ' মানে এডিট কৰাটো দূৰৰে কথা মোবাইলে ওলোৱা নাযায় চ' সেয়াই আৰু এনেকৈ মোৰ এডিটিঙৰ কাৰণে ভিডিঅ'বোৰ দিয়াত লেট হয় নহ'লেতো মই ভিডিঅ' দি ভাল পাওঁ বাৰু এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক কৰিয়ে ভাল পাওঁ ডেইলি লাইফৰ ডেইলি ব্লগ হিচাপে দিবলৈ বিৰাটেই ভাল পাওঁ তো সেনেকুৱাই হয় এডিটিঙৰ কাৰণে আৰু এইফালে দেখিছেনে কথা কৈ থাকোঁতে এইফালে মোৰ তৰকাৰী ৰেডি হৈ গ'ল আলু পটলৰ তৰকাৰীখন ৰেডি হৈ গ'ল খুব ধুনীয়া লাগে এইখন তৰকাৰী ইয়াতে দৈ দিলেতো আৰু বেছি ভাল লাগে দৈ বাৰু নাছিলে তো ৰেডি হৈ গ'ল অকণমান ঢাকনিখন লগাই থৈ দিলোঁ এতিয়া আৰু বাকী কিবা কাম আছে সেইখিনিও এতিয়া কৰি ল'ম মই অলপ চলপ কিবা কাম আছে যেনেকৈ ভাত তাতখিনি হৈ গ'ল আৰু আনফালে এয়া চব্জি মানে মই ৰ'দত দিছোঁ এতিয়া আনি আকৌ ফেনৰ তলত দিছোঁ জলকীয়া এইফালে ভেন্দি মানে পানী থাকিলে যদি থৈ দিয়া যায় ছানডে ধোৱাইখিনি তেতিয়াহ'লে ফ্ৰিজত থ'লেও বস্তুবোৰ সোনকালে পচি যায় সেইবাবে মই এনেকৈ ফেনত দি শুকাই আছোঁ এইফালে থালিখন ৰেডি হৈ গ'ল আৰু এতিয়া সন্ধিয়া ভাত তাত খোৱাৰ বহুত পিছত ভিডিঅ' কৰিছোঁ এতিয়া কলৰ মালপোৱা বনাব লৈছোঁ কল আছিলে তো এনেকৈ কল আৰু আটাৰ সৈতে ধুনীয়াকৈ মালপোৱা বনালোঁ সন্ধিয়া চাহৰ লগত খোৱাৰ কাৰণে চ' কলৰ মালপোৱা খাই কোনে ভাল পায় মই বহুত বেছি ভাল পাওঁ চ' এনেকৈ কল আছিলে অকণমান তো এনেকৈ বনাই ল'লোঁ আৰু আজি অকণমান প্লেটখন সজাব চেষ্টা কৰিছোঁ এখন মই এনেকুৱা খুব দেখি থাকোঁ ইনষ্টাত এনেকৈ ধুনীয়া ট্ৰে এখন মই অৰ্ডাৰ কৰিছিলোঁ ট্ৰেখন আহিলে বাৰু আজি হ'ল কেইদিনমান আজি ধুনীয়াকৈ ট্ৰেত সজাই লৈছোঁ বাবু আৰু মোৰ কাৰণে চাহ লগত কলপিঠা অকণমান আপোনালোকৰ লগত সেইকাৰণে ভিডিঅ' কৰি দেখাইছোঁ আৰু ট্ৰেখন কেনেকুৱা লাগিছে জনাবচোন মোৰতো বহুত বেছি ভাল লাগিছে এইখন উডেন হয় উডেন ট্ৰেটো বহুত বেছি ভাল লাগিছে মোৰ কিবা এটা তো আজি এনেকৈ সজাই বৰাই লৈছোঁ মা আৰু বেটাৰ কাৰণে চাহ ৰঙা চাহ লৈছোঁ লগত কলৰ পিঠা আৰু তাৰপিছত আৰু বাবুৱে সন্ধিয়া ডিমাণ্ড কৰিলে যে সি বিৰিয়ানী খায় তো মই তাক ঘৰতে খুব ধুনীয়াকৈ বিৰিয়ানী বনাই খোৱালোঁ এয়া দেখিছেনে সঁচাকৈ বহুত টেষ্টি হোৱা বুলি কৈছিল আৰু ময়ো খালোঁ ৰাতি তেনেকৈ ডিনাৰ আৰু বহুত বেছি ভাল লাগিছিল তো এনেকৈ আজি ৰাতিৰ মানে আমাৰ বিৰিয়ানী থালিখন দেখাই আৰু মই নিজে বনাইছোঁ সঁচাকৈ বহুত ভাল লাগিছে ভিডিঅ'টো শেষ কৰিছোঁ লগ পাইছোঁ নেক্সট ভিডিঅ'